মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। এই ভিডিঅ'টোত আমি 2022 চনৰ 6 মাহিলী পৰীক্ষাৰ গণিত আৰু মৌখিকৰ তৃতীয় শ্ৰেণীৰ এখন প্ৰশ্নপত্ৰ আলোচনা কৰিবলৈ লৈছোঁ। এই প্ৰশ্নপত্ৰখনৰ সময় আছিল 3 ঘণ্টা আৰু মুঠ নম্বৰ আছিল 100। এইখিনিতে এটা কথা কওঁ, যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি তোমালোকে কৰি ল'বা, কাৰণ তেতিয়াহে তোমালোকে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকিবা। আৰু যদি তোমালোকে মোৰ ভিডিঅ'বিলাকৰ পৰা উপকৃত হোৱা, তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। প্ৰথম প্ৰশ্নটো চমু উত্তৰ দিয়া। ক, ঘেৰা দিয়া অংকৰ স্থানীয় মান লিখা। ইয়াত 1কৈ 5টা প্ৰশ্ন দিছে, 1কৈ আছে। ইয়াত প্ৰথম অংকটো দিছে ঘেৰা দিয়া অংকৰ স্থানীয় মান লিখা। এইটো দিছে চোৱা 2, 5, এই বাওঁফালৰ পৰা চোৱা 4, 7, 2, 3, 5, 2। এতিয়া আমি বাওঁফালৰ পৰা সোঁফালৰ পৰা চোৱা 1, 2, 3, 4 নম্বৰ সংখ্যাটো ঘেৰা দিছে। 4 নম্বৰ সংখ্যাটো ঘেৰা দিছে। গতিকে আমি এইফালৰ পৰা সোঁফালৰ পৰা গন্তি কৰি আহিম। একক, দশক, শতক আৰু হাজাৰ, হয়নে? এইটো হাজাৰৰ ঘৰ, তাৰমানে 2000, 2000 এনেদৰে আমি দেখুৱাই দিব লাগিব। তাৰপিছত প্ৰশ্নটো চোৱা, খালী ঠাই পূৰ কৰা। 301, 303, 305। উত্তৰ আমি কেনেদৰে কৰিম চোৱা। প্ৰথমতে আমি অংকটো পাতি লৈছোঁ। ইয়াত 1 মাৰ্ক দিছে, তোমালোকে নাপাতিলেও কথা নাই, যদিহে তোমালোকে বুজি পোৱা। মই তোমালোকৰ সুবিধাৰ বাবে কৰি দেখুৱাইছোঁ। 301, 303, তাৰমানে 302টো নাই। আকৌ ইয়াত 304টো নাই, 305টো আছে। গতিকে আমি কি কৰিব লাগিব, 306টো বাদ দি 307টো এই খালী ঘৰটোত 307 হ'ব। তাৰপিছত আহিলে 50ক 3ৰে পূৰণ কৰিব লাগে। 50ক 3ৰে পূৰণ কৰিব লাগে। 3 0 0 3 5 গুণ 15, 150 হ'ব উত্তৰ। তোমালোকে প্ৰশ্নবোৰ লিখিব নালাগে, খালি উত্তৰবোৰ তোমালোকে পৰীক্ষাত লিখি গ'লেই হ'ল। 3টা স্থানত লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। এতিয়া 3টা স্থানত লিখিব পৰা ডাঙৰ সংখ্যাটো বুলি কওঁতে আমি তাৰ আগতে এটা কথা চাব লাগিব, সৰু সংখ্যানো কি, ডাঙৰ সংখ্যানো কি। এতিয়া সৰু সংখ্যা হৈছে আমি যিটো সংখ্যা লিখোঁ, আমি ধৰি লোৱা প্ৰথমতে আমি 2টা সংখ্যাৰে গৈ থাকিলে 99 পাম শেষত। 99লৈকে 2টা সংখ্যাৰে লিখিব পৰা অংক গ'ল। তাৰ পিছৰ সংখ্যাটো আমি লিখিম 100। 100ৰ পৰা ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকে, 101, 102, 103 এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে ক্ৰমান্বয়ে সংখ্যাটো ডাঙৰ হৈ গৈ থাকিব। 100টো হ'ল 3টা অংকৰে লিখিব পৰা আটাইতকৈ প্ৰথম সংখ্যা। গতিকে ই আটাইতকৈ সৰু, ইয়াৰ পৰা সংখ্যা বাঢ়িয়ে যাব, গতিকে ডাঙৰলৈ গৈ থাকিব। আৰু শেষত আমি পাম 999। এই 999 পিছত আমি প্ৰৱেশ কৰিম 4টা সংখ্যাত। গতিকে 999টো হ'ব 3টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া চোৱা, 3টা স্থানত লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা। এতিয়া 3টা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যাটো হ'ল 999। তাৰপিছত 60 সংখ্যাটো যুগ্ম নে অযুগ্ম? যুগ্ম সংখ্যা কাক বোলে তোমালোকে নিশ্চয় জানা। 2ৰে হৰণ কৰিলে যদি সংখ্যাটো মিলি যায়, তেনেহ'লে সি যুগ্ম সংখ্যা। ধৰি লোৱা সংখ্যাটো হ'ল 48, তাক আমি 2ৰে হৰণ কৰিলোঁ। 2 2 গুণ 4, 2 4 গুণ 8। মিলি গ'ল নে নাই? 48ৰ পিছততো বাকী থাকিল 48, 2 2 2 গুণ 4, 2 4 গুণ 8।
হয়নে? 24 বাৰ গ'ল, ইয়াত কোনো বাকী নাই। এই যে বাকী নথকাকৈ মিলি যায় সেইটোৱে হ'ল যুগ্ম সংখ্যা। আৰু যদি এইটো যেনিবা 49 হ'ল হয়, 49 হ'লে আমি 2ৰে হৰণ কৰিলে কি হ'ব? 2 2 4, 9 নামিলে 2 4 8, এতিয়া 9 8 গ'ল থাকিলে, এই জগাকৈ থাকিলে এইকাৰণে 49টো অযুগ্ম সংখ্যা। এতিয়া আমি যুগ্ম সংখ্যা কাৰণে অযুগ্ম দিবলৈ গ'লে 60 যদি 2ৰে পূৰণ কৰোঁ, 2 3 6 আৰু 0 নামি আনিলোঁ, গতিকে মিলি যাব যুগ্ম সংখ্যা। ইয়াৰ পিছৰখিনিলৈ আহা। এতিয়া পিছৰ পৃষ্ঠাটোত আছে এয়া উত্তৰ লিখা। 2কে আছে 5টা, 10 আছে তাৰমানে। আখৰেৰে লিখা 8 9 2 7। আমি এনেদৰে এইকাৰণেই পঢ়িছোঁ যে আমি প্ৰথমতে স্থানীয় মানটো উলিয়াই ল'ব লাগিব না মনতে। 7 এককৰ ঘৰত 7, দহকৰ ঘৰত 2, শতকৰ ঘৰত 9, হাজাৰৰ ঘৰত 8, তাৰমানে 8927। এইটো হ'ল আমাৰ আখৰেৰে লিখিলোঁ। তাৰপিছত অংকৰে লিখা এটাত যে 5,12,650 এইফালৰ পৰা সোঁফালৰ পৰা লিখি আনা। এককৰ ঘৰত 0, দহকৰ ঘৰত 5, তেতিয়াহে 5 10 50 হ'ব। তাৰপিছতে শতকৰ ঘৰত দিছে 600, 6 লিখিলা। তাৰপিছতে 12,000 লিখিলা। তাৰপিছত 5 লাখ। গতিকে এনেদৰে লিখিলে তোমালোকৰ এই সোঁহাতৰ পৰা লিখি দিলে সংখ্যাটো শুদ্ধ হ'ব। তাৰপিছত পূৰণ চিন ব্যৱহাৰ কৰি উত্তৰ উলিওৱা। ইয়াত 20 20 20 4টা 20 আছে হয়নে? এই একেটা কথাকে আমি কি কৰিব পাৰোঁ চোৱা, এইটো 2 2 2 4 4 2 6 6 2 8 হয়নে? 80 হ'ল। আমি একেটাকে কি কৰিব পাৰোঁ, 20টো লিখি ল'লোঁ, লিখিলে কেইবাৰ 1 2 3 4বাৰ, 4ৰে পূৰণ কৰি দিলে 80 হৈ যাব, একেটাই উত্তৰ ওলাব। গতিকে আমি এই ধৰণে অংকটো কৰি দেখুৱাব লাগে। এতিয়া খৰকৈ পূৰণ কৰা 45 পূৰণ 45 হয়নে? খুব সহজ অংক চোৱা, 45 পূৰণ 45 হয় নাই? 5 5 গুণ 25ৰ 5 বলিব 2, 5 4 গুণ 20 2 22, 4ৰে কৰিলে আকৌ 4 5 গুণ 20, ইয়াৰ পৰা আহিব, 4ৰে কৰিছোঁ নহয়, ইয়াৰ পৰা আহিব 4 5 গুণ 20, 0 কৰিলে 2, 4 4 গুণ 16 17 18। এতিয়া দুইটা যোগ কৰি দিয়া, 5 5 3 2 2 2 8 2 0 বলিব 1 1 1 2। এতিয়া আমাৰ অংকটো হ'ল এইটো। মই এইফালে কৰিব লাগিছিল, মই কৰোঁতে গণ্ডগোল হ'ল দেই। তাৰপিছতে আহিলে 30ক 5ৰে হৰণ কৰিব লাগে। 30ক 5ৰে হৰণ কৰিলে 5ৰ নেতা সংখ্যাচোন 5 গুণ 5 5 গুণ 10 5 গুণ 10 5 4 20 5 5 5 গুণ 25 5 6 গুণ 30 ছবাৰ যাব, হৈ গ'ল। তাৰপিছতে যোগ কৰা 9 5 14 15 16 17 18 19 20 21 1 উকলিবৰ 2। আমি সদায় অংক পৰীক্ষণত এনেকৈ আঁচডাল টানি ছাইডত অকণমান জেগা উলিয়াই ল'ম দেই পৰীক্ষাটো। 9 5 14 15 16 17 18 19 20 21 উকলিবৰ 2, 2 1 1 8 9 9 6 15 16 17 7 উকলিবৰ 1, 2 3 5 5 1 6। আকৌ এবাৰ কৰি চোৱা, 9 5 14 15 16 17 18
ক'ৰবাৰ কৰিছোঁ 9 5 14 16 17 18 19 21 এক কৰিব 2 2 1 3 3 8 11 11 6 17 7 কৰিব 1 1 2 3 3 3 6 671। এতিয়া আমি উত্তৰটো এনেকৈ লিখি দিব লাগিব 671। তাৰপিছতে ইয়াৰ পিছৰ অংককেইটা চোৱা, এইটো পৃষ্ঠা চোৱা। আমাক বিয়োগ কৰিবলৈ দিছে, এইটো অংক বিয়োগ চিন আছে 5 0 5। তাৰপিছত ইয়াৰ পৰা 3 পৰা 8 নাযায়, 1 ধাৰ কৰিলোঁ 13 13 8 8 গ'ল থাকিল 0 9 8 গ'ল থাকিল 1 10 8 গ'ল থাকিল 2 11 8 গ'ল থাকিল 3 12 8 গ'ল থাকিল 4 13 8 গ'ল থাকিল 5। ইয়াত থাকিব, আমি ইয়ালৈ 1 ধাৰ কৰিলোঁ নহয়, ইয়াত 13 হ'ল আৰু ইয়াত হ'ব 3 4 গৈ 3 হ'ব, গতিকে 3 2 গ'ল থাকিল 1। এতিয়া আমাৰ হ'ব উত্তৰ 100। তাৰপিছতে আহিলে এইটো অংক চোৱা। ইয়াত 0 পৰা 2 নাযায়, 8 পৰা 1 ধাৰ গ'লোঁ 10 10 2 গ'ল থাকিল 8। ইয়াতে থাকিব 7, হয়নে? 7 থাকিব, 7ৰ 4 গ'ল 3। এইবোৰ পেঞ্চিলেৰে কৰি পিছত মচি দিবা। তাৰপিছতে আকৌ 0 পৰা 3 নাযায়, ইয়াৰ পৰা 1 ধাৰ গ'ল 10 10 3 গ'ল থাকিল 7 আৰু ইয়াত থাকিলে 1। উত্তৰ হ'ব 1738। তাৰপিছৰ অংকটোলৈ আহা। 9 পূৰণ কৰিব দিছে 200 9 8-ৰে। সহজ অংক, একেবাৰে সহজ, তোমালোকে ধুনীয়াকৈ পাৰিবা। 9 8 গুণ 72, 72ৰ 2। মই আগতে কৈছোঁ সদায় অংকৰ পৰীক্ষাৰ বহীখনত বা স্কুলৰ বহীখনটো হ'লেও তোমালোকে সদায় এটা জেগা এনেকৈ এটা ঘৰ পাতি ল'বা। মই এইখিনিতে পাতি লৈছোঁ, মই প্ৰথমতে পাতি লোৱা নহ'লে ভুল হৈ গ'ল, এনেকৈ আঁচ টানি লৈছোঁ। 9 8 গুণ 72ৰ 2 কৰিব 7 8 0 0, তাৰ লগত 7 যোগ কৰিলোঁ 7 হ'ল, 8 2 গুণ 16 হ'ল। উত্তৰ 1600। তাৰপিছতে 5 7 গুণ 40ৰ 0 কৰিব 4 5 7 গুণ 35 7 7 3 40 3 8 গুণ 24ৰ 4 কৰিব 2 2 7 গুণ 21 22 23। তাৰপিছত 0 9 4 13 কৰিব 1 3 6 7 তো উত্তৰ হ'ব 2 7 3। তাৰপিছত অংকটো আহিলে হৰণ অংক। এইটো হৰণ 6ৰে 480 কৰিব লাগে। আমি কি কৰিম, 6 480 6 4 নাযায় 48 ধৰিব, 6 8 গুণ 48। এই শূন্যটো যে বাগি থাকিল, এই শূন্যটো ইয়ালৈ আহিব, তো উত্তৰ হ'ব 80। ঠিক তেনেদৰে এইটো চোৱা, 7ৰে 357 কৰিব লাগে, 3 নাযায়, গতিকে 35 কৰিব লাগিব। 7 5 গুণ 35, তাৰপিছত 7টো থাকিলে, এইটো আমি দীঘল নিয়মেও কৰিব পাৰোঁ অংকটো। তাৰপিছত 7 গুণ, এইটো আমি হৰণটো এনেদৰে কৰি দিব পাৰোঁ। চোৱা 7 5 গুণ 35, 35ৰ 35 হ'ল, এই আঁচডাল, ঠিক আছে। আমি অংকটো আকৌ এবাৰ পাতি লৈছোঁ। 35 3 5 7ক হেৰি কৰিব লাগিব, 7ৰে 7
5 গুণ 35 আমাৰ তাৰপিছত আমাৰ কি হ'ব মিলি গ'ল, গতিকে 7টো নামি আহিব। এবাৰ 7 গুণ এইবাৰ 7 গুণ 7, এতিয়া উত্তৰ হ'ব 51। তাৰপিছত এইটো গ'ল। তাৰপিছত এতিয়া চোৱা 100তকৈ সৰু 3টা যুগ্ম সংখ্যা লিখা। যুগ্ম সংখ্যা মানে কি 2ৰে হৰণ কৰিলে মিলি যোৱা সংখ্যা নহয় জানো, গতিকে আমি লিখিব পাৰোঁ 98। 98টো যুগ্ম হয়, 2 4 গুণ 8, আকৌ 1 থাকিলে 18 হ'ল, 2 গুণটো মিলি যায়। তাৰপিছতে হ'ব 88। যিকোনো সংখ্যাই তুমি লিখিব পাৰা, গতিকে 2ৰে 2 4 গুণ 8, 2 4 গুণ 8 মিলি যায়। এই দুটাই হৈ গ'ল। এইখিনিলৈকে এইটো ভিডিঅ' সমাপ্তি ঘটিল। ইয়াৰ পিছত 8 নম্বৰৰ পৰা বাকী 14 নম্বৰলৈকে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। ধন্যবাদ। আজিলৈ সামৰিলোঁ।